তো নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ। তো আপোনালোকৰ সন্মুখত এতিয়া এইখন হ'ল নিফটি 50 ইনডেক্স চাৰ্ট। তো আজি বৰ্তমান আমাৰ মাৰ্কেটে কি কৰিলে আপোনালোকে চাওক, একো কৰা নাই। এতিয়া জাষ্ট এটা ৰেঞ্জতে এনেকৈ ঘূৰি থাকিল, অলপমান ওপৰতো গৈছিল, যায় তলতো আহে। তো আজি কমপ্লিট পইচা খাইছে। যিবিলাকৰ এক্সপিৰিয়েঞ্চ নাই, যিবিলাক মানুহৰ এক্সপিৰিয়েঞ্চ নাই, তো তেওঁলোকৰ লছ হৈছে আজি মাৰ্কেটত। তো ৰিজনটো এটাই, কাৰণ বহুত ভলেটাইল আছিল। তো মই সেইকাৰণে আপোনালোকক যোৱা 2 দিনৰ পৰা কৈ আছো যে যেহেতু এই যেতিয়া হ'ব 1 মিনিট হ'ব। তো এইডাল আছিল সাপোর্ট মাজৰ সাপোর্ট, এইটো ইন্টাৰডে সাপোর্ট, এইডালৰ ইমান এটা কাম নাই। তথাপিও আমি আমি আপোনাক কৈছিলো যে যোৱা দুটা ভিডিঅ'ত যে এই যিটো এই জায়গাটোৰ ভিতৰত যদি ট্ৰেড কৰি থাকে আপোনালোকে ট্ৰেড নকৰিব। এইটোৰ বাদ দিয়ক, এইটোৰ পৰা ইয়াৰ পৰা, কাৰণ আমাৰ হেৰি কি আছিল, যিটো ইয়াত আপোনালোকে চাব পাৰে, ইয়াত লিখা আছে ওপৰৰ ফালে যদি আমি ট্ৰেড ল'ম, যদি কল সাইডত ল'ম, তো যেতিয়া 22,300 ভালদৰে ভাঙি যাব। তো ঠিক তেনেদৰে আমি পুট সাইডৰো যেতিয়া আমি ভাল যদি ল'ব লাগে তলৰ ফালে তো 21,900 ভাঙিব লাগিব। তো বৰ্তমান মাৰ্কেটে আমাৰ এই যিটো লেভেল আছে ন, এই লেভেলটোৰ ভিতৰতে কাম কাজ কৰি আছে। এইটোতো মই ভাবাতো 21,900 লৈকেতো অহাই নাই। তো এটা 22,000 এটা লেভেলত মানে অলপমান হেৰি আছে আৰু মানে পুট ৰাইডাৰ অলপমান আছে। পুট ৰাইডাৰ থাকিলে মানে সাপোর্ট থাকে। তো অপশন চেইনৰ পুট ৰাইডাৰ আছে। তো সেইকাৰণে মানে এইটো এটা সাপোর্ট, এইটো বেছি ডাঙৰ সাপোর্ট নহয়, তথাপিও এইটো এটা সাপোর্ট। তো এইটো যদি ব্ৰেক হয় তেতিয়াহ'লে 21,900 লৈকে আহিব পাৰে, আৰু 21,900 যদি ব্ৰেক হয় তেতিয়াহ'লে তো বহুত তললৈকে যাব পাৰে, নাই বোলে 500 পইণ্ট নিফটি আৰু তললৈকে যাব পাৰে। তো আমি তললৈকে যোৱাৰ কথা নাপাতো এতিয়া। ৰিজন কি, সিদিনা পৰিছিল এনেকে মাৰ্কেটখন, তাৰে পিছদিনা উঠিছে, উঠি পেলাই এতিয়া ক'ব গ'লে যে এই যিখিনি এৰিয়া আছে ন, এই এৰিয়াটো 50%তে, এতিয়া এই এৰিয়াটো 50%তে ভিতৰতে মানে কনসলিডেট কৰি আছে। তো এনেকা কনসলিডেশন মাৰ্কেট ওপৰত কৰাটো ভাল। ৰিজন কি, ইয়াত কনসলিডেট কৰিব, কোনবা দিনা ভাঙিব, আৰু কোনবা দিনা আৰু ওপৰত যায় গৈ পেলাই এটা নতুন হাই লগাব নিফটিয়ে। তো মই ভাবো এনেকে। তো মোৰ মতে তো নিফটিত তো এতিয়া বৰ্তমান যিটো নেক্সট ৰেলী হ'ব ন, সেই ৰেলীটো তো 23,000 প্ৰায় 400 মানলৈকে নিফটিক লৈ যাব লাগে মোৰ মতে। তো সেইটো হ'ব লাগিব, কিন্তু তাৰে আগতে 22,300 ভাঙিব লাগিব। তো প্লাস এইটো 23,000 লৈকে যাব লাগিলে নিফটি, তেতিয়াহ'লে এইটোতো মেইন লেভেল। তো এইটো এতিয়া প্ৰথমতে ভাঙাটো খুব জৰুৰী, এইটো ৰিচেণ্ট লেভেল। তো অহাকালি একো নকওঁ, মই আপোনালোকক বাৰ কৈছো যে যদি অহাকালিও এনেকা এই ৰেঞ্জৰ ভিতৰতে কাম কাজ কৰি থাকে তেতিয়াহ'লে আপোনালোকে ট্ৰেড নকৰিব, কাৰণ এইখিনি ৰেঞ্জৰ ভিতৰত মানে কি হ'ব, এনেকে তললৈকে আহিব পাৰে, কিন্তু আপোনালোকে ইয়াত যদি লয় ন, যিকোনো মুহূৰ্তৰ পৰা উঠিব পাৰে। তো ইয়াতে যদি কলৰ লয় আৰু তাৰ পৰা নামিব পাৰে, যি টি হৈ থাকিব পাৰে এইখিনি লেভেলত। তো যদি আপোনালোকে প্ৰাইস একচন নাজানে ন, তেতিয়াহ'লে আপোনালোকে ট্ৰেড নকৰিব। কাৰণ মই আপোনালোকক কৈছোৱেই, যদি ভাল ট্ৰেড লাগিব ন, আমি যিহেতু এটা ৰিটেইলাৰ, তো আমি কম পইচাত বেছি পইচা বনাব লাগিব এতিয়া ইয়াত, তেতিয়াহে আপোনালোকৰ ট্ৰেডিং কেপিটেলো বাঢ়িব। তো তাৰ কাৰণে আপোনালোকে এনেকে খাচৰা খুচৰা 200-500 টকাৰ প্ৰফিট ল'বলৈ একো লাভ নাই। আপোনালোকে যদি হেভি প্ৰফিট লাগে তেতিয়াহ'লে এইটো লেভেল ভাঙিব লাগিব ওপৰত, আৰু যদি তলৰ ফালে যদি হেভি প্ৰফিট লাগে তেতিয়াহ'লে 21,900 ভাঙিব লাগিব। তো বেছি নকওঁ। তো অহাকালিৰ কাৰণে মই আপোনালোকক তাৰ লগত আৰু কৈছিলো যে 2-3 দিন নিফটি এনেকে থাকিব পাৰে, আৰু থাকিব পাৰে, অহাকালিও নাযাব পাৰে, অহাকালিও এই জায়গাতে এনেকে থাকিব পাৰে। তো ট্ৰেড নকৰিব, পুৰা ৱেইট এণ্ড ৱাচ কৰি থাকক। আপোনালোকৰ নিজৰ ইমোশনটো কণ্ট্ৰল কৰিব। ৰিজনটো এইটোৱে, নিজৰ যেতিয়া ইমোশনটো জোচটো কণ্ট্ৰল কৰিব ন, তেতিয়া আপোনালোকে প্ৰফিট কৰিব পাৰিব। তো এইটো এতিয়া নিফটি 50ৰ নেক্সট অহাকালিৰ কাৰণে সেম লেভেল থাকিব মোৰ। ওপৰৰ ফালে 22,300 ভাঙিবই লাগিব, কাৰণ এইটো ভাঙিলে মই ওপৰলৈকে ভাল এটা মুভমেণ্ট এটা পাম বুলি আশা ৰাখিছো। তো ৰাখিলে সোনকালে 200-300-400 পইণ্টৰ মুভমেণ্ট পাই যাম এক দিনৰ ভিতৰতে, নিফটি যেনেকে উঠে। তো তেনেকা মুভমেণ্ট লাগে যদি, তো ৰখিবই লাগিব, অলপমান ৰখি আছো। তো আজি মই ট্ৰেড কৰিছো, মই যিহেতু প্ৰাইস একচন জানো, তেতিয়াহ'লে সেইকাৰণে মই স্কেলপিং কৰিছো দুই এটা। তো 3টামান ট্ৰেড কৰিছো আজি, ভালেখিনি প্ৰফিট ওলাইছে। তো ঠিকে আছে, যদি আপোনালোকে স্কেলপিং শিকিব মন আছে মোৰ পৰা, তেতিয়াহ'লে প্ৰাইস একচন কোৰ্স মোৰ পৰা ল'ব পাৰে। আপোনালোকে তলৰ স্ক্ৰীনত দিয়া থাকিব নাম্বাৰটো, আপোনালোকে ইয়াত চাই পেলাই আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে, হোৱাটছআপত কল কৰিলে হ'ব, যি কৰে একো কথা নাই। তো অহাকালিৰ কাৰণে আমাৰ মেইন কথা হ'ল নিফটি 50 লেভেল, ওপৰৰ ফালে আপোনালোকৰ ৰেজিষ্টেন্স হ'ল 22,300, আৰু তলৰ ফালে সাপোর্ট হ'ল 21,900। তো এই দুটা লেভেল আপোনালোকে মাৰ্ক কৰক আৰু ট্ৰেড কৰক, সেইটোৱে কথা। তো আমি এতিয়া বেংক নিফটিখন চাওঁ।
তো এতিয়া আপোনালোকৰ সন্মুখত বেংক নিফটি চাৰ্টখন আহি গৈছে তো আপোনালোকক মই যোৱাকালিও এটা লেভেল বঢ়িয়াকৈ আপোনালোকক কৈছিলো যে এই লেভেলটোৰ কথা সুন্দৰভাৱে এই লেভেলটোত আমাৰ সেইটো লেভেল আছিল 46,400 লেভেল আৰু ওপৰৰ ফালে আমাৰ কৈছিলো যে 47,300 এইটো ভাঙিব লাগিব এই লেভেলটো ভাঙিলে আমাৰ বেংক নিফটি ওপৰলৈকে যাব তো আৰু তলত চাওক যিটো আমাৰ লেভেল যিটো মই লেভেল কৈছিলো যোৱা দুদিন এই সেম লেভেলৰ পৰাই আজি তালৈকে আহিছিল আহি পেলাই ডাইৰেক্ট ওপৰলৈকে উঠি গৈছে তো ইয়াত এটা আমি কল সাইডৰ প্ৰফিট কৰিছো আজি যি কি নহওক কিন্তু মই আপোনালোকক কৈছিলো যে এই যেতিয়া এই হেৰিটো হৈ থাকিব এই যোনটো এই এৰিয়াটো আপোনালোকে চাব পাৰে তো এই এৰিয়াটোত মই আপোনালোকক কৈছিলো যে ট্ৰেড নকৰিব নো ট্ৰেড জোন থাকেতো বজাৰৰ তো বজাৰৰ জোন এতিয়া বৰ্তমান নো ট্ৰেড জোনত আছে এতিয়া আমাৰ বেংক নিফটি ক'বলৈ গ'লে বেংক নিফটি আমাৰ সাপোৰ্ট লেভেলৰ বহুত ওচৰত আছে তো আমি ইয়াত মানে কেয়াৰফুলি আমি চাব লাগিব কাৰণ যিকোনো মুহূৰ্তত যদি এইটো ভাঙি যায় ন ভালকে হেভি ভলিউমত ভাঙি যাব গম পাব ন ডাঙৰ কেন্ডেল আহি ভাঙি যাব তেতিয়া গম পাব যে আপোনালোকে পুট সাইডত এটা ভাল প্ৰফিট বেংক নিফটিত পুট লৈ পেলাই ইনকাম কৰিব পাৰিব কিন্তু তাৰ কাৰণে বেয়াৰিছ সেন্টিমেন্ট আহিব লাগিব মাৰ্কেটত বেয়া খবৰ আহিব লাগিব তাৰ কাৰণে হ'ব তো আদাৰৱাইজ একদিনত জানে আপোনালোকে বেংক নিফটি একদিনতে 1500 পইণ্টৰ ৰেলী কৰি দিয়ে তো একো ক'ব নোৱাৰে তো কিন্তু মই আপোনালোকক কৈছো এই যিটো লেভেল এইটো লেভেল মাৰ্ক কৰি ৰাখক অহাকালিৰ কাৰণেও আজিও যদি আপোনালোকে যদি ট্ৰেড কৰিছে তো যিকোনো পুট সাইডতো অলপমান প্ৰফিট ল'ব পাৰে যদি আমাৰ হেৰি আজি বেংক নিফটি অলপ এটলিষ্ট বেছি কম ভলটাইল আছিল নিফটিতকে নিফটি মানে এনেকা ওপৰলৈকে যায় তললৈকে গুচি আহে এনেকা আছিল তো অবিয়াস কথা নতুন ট্ৰেডাৰ বিলাকে অলপমান পইচা আজি লুজ কৰিছে এইখন মাৰ্কেটত মই যিটো নিজৰ ফালৰ পৰা মানে এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো তো এতিয়া চাওক 46,400 এই লেভেলটো আজি হোল্ড কৰিছে কৰি পেলাই আৰু 46,600 ৰ ওপৰতে ক্লোজিং দিছে যেটো আমাৰ সাপোৰ্ট লেভেল আছিল যোৱাকালিও কৈছিলো যে 46,600 ৰ পৰা 46,400 এইটো এটা আমাৰ সাপোৰ্ট জোন তো এই কাৰণে এই জোনটো মই আপোনালোকক থৈ দিছো মানে এনেকা জোন বনাব লাগিব আপোনালোকে ইয়াত সাপোৰ্ট জোন ৰেজিস্ট্যান্স জোন এনেকা বনাব লাগিব তো ৰেজিস্ট্যান্স জোন হল 47,300 আৰু প্লাস মাইনাস আপোনালোকে 50 পইণ্ট কৰি দিয়ক তো এইখিনি হল আপোনালোকৰ সাপোৰ্ট জোন সৰি ৰেজিস্ট্যান্স জোন ওপৰত আৰু তলৰ ফালে হল এতিয়া বৰ্তমান এইটো হল 46,600 ৰ পৰা 46,400 লৈকে আপোনালোকৰ ৰেজিস্ট্যান্স জোন তো সাপোৰ্ট জোন তো এতিয়া চাওক ইয়াত 46,400 এক্সাক্ট আজি অলপমান তললৈকে আহিছিল 50 পইণ্ট তললৈকে আহিছিল যি কি নহওক কেন্ডেলডাল ডজি বনিছে তো ক্লোজিংটো নিদিলে কেন্ডেলডালত 400 তললৈকে গৈছিল বাৰু কিন্তু ক্লোজিংটো নাই তো যি কি নহওক তো তাৰ পৰা আমি এটা ৰেলী দেখা পাইছো অলপমান যি কি নহওক ৰিকভাৰী লৈছে তো বেংক নিফটিৰ কথাটো হল কি চাওক অহাকালিৰ কাৰণে মই এতিয়াও তললৈকে আহিব বুলি মই নাভাবো বেংক নিফটি আহিব পাৰে কাৰণ মাৰ্কেট হয় মইতো এটা আপোনালোকক ক'বহে পাৰো আৰু মইও এটা শিকি দেখাই মানুহ ক'ব গ'লে তেতিয়াহ'লে তললৈকে আহিব পাৰে নো ডাউট কিন্তু মোৰ মতে ইমান তললৈকে এতিয়া নাহিব পাৰে ওপৰলৈকে যাব লাগে তো এইখিনি লেভেলতে এনেকে তলত আহিব আৰু ওপৰত যাব এনেকে হয়তো দুই দিন থাকিব তাৰ পিছত আপোনালোকৰ অহা সপ্তাহ মানৰ পৰা উঠিব পাৰে মাৰ্কেট মই ভাবিছো এইটো মোৰ এনালাইসিছৰ ফালৰ পৰা কৈছো তো যি কি নহওক তো আমাৰ এই যিটো সাপোৰ্ট এৰিয়া খুব সুন্দৰভাৱে কাম কৰিছে তো মই এইকাৰণে কৈছো আপোনালোকক যে এইবোৰ লেভেল ভাঙি পেলাই আপোনালোকৰ দুই এডাল কেন্ডেল 15 মিনিটৰ কেন্ডেল দুই এডালে কাম কৰিব লাগিব তাৰ তলত তাৰ পিছতে আপোনালোকে কনফাৰ্মেশন পাব যে এইটো এটা ব্ৰেক ডাউন হৈছে আমি তাৰ পিছত পুট ল'ব পাৰো তো হেনেকা সেম ওপৰতো 47,300 ভাঙিব লাগিব তো অহাকালিৰ কাৰণে এতিয়া বেছি আৰু বিশেষ জ্ঞান নিদো অহাকালিৰ কাৰণে আপোনালোকক হেৰি কৰিলো বেংক নিফটিৰ লেভেল দুটা আপোনালোকে চাব পাৰে যে ওপৰৰ ফালে ৰেজিস্ট্যান্স জোন হল 47,300 তো এইটো ভাঙিবই লাগিব যদি ওপৰলৈকে যাব লগা আছে এইটো মাস্ট ভাঙিবই লাগিব আৰু তললৈকে যদি যাব লগা আছে 46,400 আপোনালোকে আৰু 100 পইণ্ট মাইনাস কৰিব পাৰে যে 46,300 তো তালৈকে যদি মানে চাব পাৰে যদি 46,300 তো ভাঙি যোৱাটো দেখা পাইছে আপুনি তেতিয়াহ'লে আপোনালোকে আৰামত পুট সাইডত যাব পাৰে তো এইখিনি হল অহাকালিৰ কাৰণে এনালাইসিছ